তহঁতৰ গাঁৱত তই ৰাস পাতিছিলে ন তোক কি দিলে এনেই মই মানুহটো মানে তোৰ ৰাসত কি কেৰেক্টাৰ ল'বলৈ মানে ভাল হ'ব বাৰু তোক দেখা মতে তই কলীয়া কৃষ্ণ একদম পাৰ পাই কলীয়া কৃষ্ণ ন চা ভাই কৃষ্ণ বুলি কৈলি নহয় মোৰ আবেগটো ফুটি ফুটি ওলাই আহিছে মানে মোৰ ৰাসত কি দিছে জানো এই ৰাসত যে মহাৰাসত শেষৰ ফালে যে গম পাইছো শেষৰ ফালে যে এই গোপীবোৰ যে এনেকে হাতত ধৰি দাঙি দাঙি লৈ গুচি যায় কৃষ্ণই আহি যে মাৰে পিছত সেইটো কি বুলি কয় শংখচূড় মোক কি দিছে গম পাইছ সেইটো শংখচূড়টো দিছে মই মানে চুৰ ডকাই নি মানে মোক মানে কি দিব নোৱাৰে চুৰ ডকাই দিছে ভাবিছিলো এইবাৰ ৰাসত কৃষ্ণটো গাম ধুনীয়াকে লগত যিজনী ছোৱালীয়ে ৰাধা ল'ব মানে বাহিৰৰ পৰা মাতে আৰু সেইজনীৰ লগতে অংকটো জংক পংক কৰি দিম বুলি ভাবিছিলো কিন্তু সকলো মানে আশাত আমাৰ গাঁৱৰ ভৱেশ কাইদেৱে চেঁচা পানী টুপুৰ 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 ঢালি দিলে গম পাইছ তোৰ কথাটো গম পাই গ'ল ভৱেশ দাই কি কথা তই বহুত ভাল ল'ৰাটো মানে তই কলেজতো বিখ্যাত চাগে আৰু তই ছোৱালীৰ লগতো বহুত ভালকে কথা পাতে ন ভদ্ৰ হিচাপত সেইটো বেলেগ কথা হৈ যাব সেইটো মই গম পাইছো কিন্তু তই ভাল ল'ৰা তোক কিন্তু কলীয়া কৃষ্ণ দিয়া দিম মই কৈছো নহয় নাম্বাৰ 1 সেইটোৱে চা কৃষ্ণটো দিয়া হ'লে মোক কিমান ভাল লাগিলেহেঁতেন বাৰু বুজি নাপায় মানুহবোৰে তই এতিয়া সেইবোৰ বাদ দে তই এতিয়া তোক যেন ভাওটো দিলে তই সেইটো কেঞ্চেল কৰিবি নে কৰিবি মই ভাবিছো ভাওটো কৈয়ে দিওঁ কেলে মানে শংখচূড়টো মানে এনেকুৱা থাকে একটা কৃষ্ণই এতিয়া এনেকাকে ডেন্স দিব আৰু কিন্তু শংখচূড়ে এনেকে হাতত লৈ যাব